নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ 7 নম্বৰ যিটো অধ্যায় আছে উদ্ভিদ আৰু পানীৰ সংৰক্ষণ, সেই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আমি কৰিবলৈ যত্ন কৰিম। তো প্ৰথম যিটো প্ৰশ্ন আছে তোমালোকৰ সেইটো হৈছে যে প্ৰাকৃতিক আৱাসস্থানত পানীবোৰক সংৰক্ষণ কৰাৰ স্থানক দেশ বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ সংৰক্ষিত জীৱমণ্ডল বোলা হয়। তাৰ পাছত আহিলে খ নম্বৰটো যে কেৱল এটা সুনিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক দেশ প্ৰজাতি বোলা হয়। কি প্ৰজাতি বোলা হয়? থলুৱা প্ৰজাতি বোলা হয়। পৰিভ্ৰমী চৰাইবোৰ দেশৰ পৰিৱৰ্তনৰ বাবে বহু দূৰত উৰি যায়। ঋতুৰ পৰিৱৰ্তনৰ বাবে বহু দূৰত উৰি গুচি যায়। তাৰপিছত আহিল তোমালোকৰ পাৰ্থক্য লিখা যে অভয়াৰণ্য আৰু সংৰক্ষিত জীৱমণ্ডল ইহঁতৰ মাজত পাৰ্থক্যটো কি হয় তোমালোকৰ। ঠিক আছে, ইয়াত আমি ধুনীয়াকৈ লিখি থৈ দিছোঁ, তোমালোকে চাই ল'বা। মই ইয়াত পঢ়ি দিছোঁ, অকণমান বুজাই দিছোঁ যদিহে পাৰোঁ। তো ইয়াত আমাক কৈছে কি যে অভয়াৰণ্য বুলি কোৱা হয় তেনে অঞ্চলসমূহক য'ত প্ৰাণী আৰু সিহঁতৰ আৱাসস্থলক ক্ষতিগ্ৰস্ত নকৰাকৈ সুৰক্ষিত কৰা হয়। তো প্ৰাণী মানে জীৱ জন্তুৰ কথা কৈছে, আৱাসস্থল মানে জংঘল হওক বা এটা অঞ্চল যিটো অঞ্চলত প্ৰাণীবোৰ ৰখা হয়, জীৱ জন্তুবোৰ থাকে। এতিয়া চোৱা, এতিয়া আমি নৰ্মেলি দেখা পাওঁ হাতী আৰু মানুহৰ মাজত সংঘাত হয়। কিয় হয়? কাৰণ হাতী থকা যিবোৰ ঠাই আছে, মানুহ যে তাত বহি গৈছে, ঘৰ বনাইছে, তো সেইকাৰণে হাতীবোৰ কি হয়, বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হয়। তো সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাণীবোৰৰ যিবোৰ অঞ্চলত থাকে সেইবোৰ অঞ্চল যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাত যাতে কোনো ধৰণৰ বাধা নাহে, মানুহে যাতে কোনো ধৰণৰ বাধা প্ৰদান নকৰে, তেনেকুৱা আমি সদায় যত্ন কৰিব লাগে। তাৰপিছত আহিলে আমাৰ সংৰক্ষিত জীৱমণ্ডল। সংৰক্ষিত জীৱমণ্ডল মানে হৈছে কি ইয়াৰ এইটো যদি আমি পাৰ্থক্য হিচাপে লিখোঁ যে ইয়াৰ বিপৰীতে সংৰক্ষিত জীৱমণ্ডল কেৱল বন্যপ্ৰাণী আৰু উদ্ভিদসমূহেই নহয়, সিহঁতৰ সৈতে বাস কৰা জনজাতিৰ সাংস্কৃতিক জীৱনশৈলীকো ৰক্ষা কৰা হয়। তো গতিকে সংৰক্ষিত জীৱমণ্ডল কি হয়, অকল বন্যপ্ৰাণী বা বেলেগ ধৰণৰ উদ্ভিদসমূহকেই সংৰক্ষণ কৰা নহয়, তাৰ ওচৰে পাজৰে থকা মানুহবোৰ যিবোৰ আছে তেওঁলোকৰ যি সংস্কৃতি, যি কলা সংস্কৃতি, তো সেইবোৰক ৰক্ষা কৰাটোক আমি একেলগে কি বুলি ক'ম? সংৰক্ষিত জীৱমণ্ডল বুলি ক'ম। তাৰপিছত আহিলে তোমালোকৰ খ নম্বৰ প্ৰশ্নটো যে চিৰিয়াখানা আৰু অভয়াৰণ্য। তো অভয়াৰণ্য হৈছে তেনে সংৰক্ষিত বনাঞ্চল য'ত উদ্ভিদ আৰু প্ৰাণীসকলক সজাগভাৱে সংৰক্ষণ কৰা হয় আৰু বন্যপ্ৰাণীসকলে স্বাধীনভাৱে চলাফুৰা কৰিব পাৰে। আৰু চিৰিয়াখানাত যদিও প্ৰাণীসকল সুৰক্ষিত থাকে, তথাপি সিহঁতে বন্ধ সজাত ৰখা হয় আৰু স্বাধীনভাৱে ঘূৰি ফুৰিব নোৱাৰে। কিন্তু তোমালোকে জানাই যে চিৰিয়াখানাত বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পোৱা যায়, কিন্তু সেই সকলোবোৰ জীৱ জন্তু এটা নিৰ্দিষ্ট ঠাইৰ মাজত আবদ্ধ কৰি ৰখা হয় যাতে পলাই যাব নোৱাৰে। কিন্তু অভয়াৰণ্য হৈছে এনে এক অঞ্চলত য'ত উদ্ভিদ মতে যেনি তেনি ঘূৰিব পাৰে। গ নম্বৰটো হ'ল তোমালোকৰ লুপ্তপ্ৰায় আৰু বিলুপ্ত প্ৰজাতি। এই দুটাৰ মাজত পাৰ্থক্য কি তোমালোকৰ? তো যিসকল প্ৰজাতিৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাই ভৱিষ্যতে সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে, তেনেকুৱা প্ৰজাতিসকলক লুপ্তপ্ৰায় প্ৰজাতি বুলি কোৱা হয়। আনহাতে যিসকল প্ৰজাতি এতিয়ালৈকে পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈছে সেইবোৰক বিলুপ্ত প্ৰজাতি বুলি কোৱা হয়। মানে যিবোৰ কি শেষ হ'বলৈ গৈ আছে, এতিয়াও শেষ হোৱা নাই, সেইবোৰক লুপ্তপ্ৰায় প্ৰজাতি বুলি কোৱা হয়। যিবোৰ ইতিমধ্যে শেষ হৈ গৈছে আৰু নাই, তেনেধৰণৰ প্ৰজাতিবোৰক কোৱা হয় বিলুপ্ত প্ৰজাতি। তাৰপিছত আহিলে উদ্ভিদকুল আৰু প্ৰাণীকুল। এতিয়া ইয়াত উদ্ভিদকুলৰ অৰ্থ হৈছে কোনো নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদসমূহৰ গোট। এটা নিৰ্দিষ্ট অঞ্চলত যিবোৰ উদ্ভিদ থাকে সেইবোৰকে কোৱা হয় উদ্ভিদকুল। আনহাতে প্ৰাণীকুল বুলি ক'লে তেনে প্ৰাণীসকলক বুজায় যিসকলে নিৰ্দিষ্ট অঞ্চল এটাত বাস কৰে। তাৰপিছত আহিলে 3 নম্বৰ, তলত দিয়াবোৰৰ ওপৰত নিৰ্বৰণীকৰণৰ প্ৰভাৱসমূহ আলোচনা কৰা। তো বন্যপ্ৰাণী, তো পৃথিৱীত পোৱা বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি বনাঞ্চল সংৰক্ষণ কৰা নহয়, তেন্তে বন্যপ্ৰাণীৰ জীৱন আৰু বাসস্থান দুয়ো বিপদত পৰে। বন ধ্বংস হোৱাৰ ফলত বন্যপ্ৰাণীৰ আহাৰ সংস্থান আৰু বাসগৃহ সংকুচিত হৈ পৰিছে, যাৰ প্ৰভাৱত ইমানেই বিপদত পৰিছে যে ইমান দিনলৈ মানৱৰ অস্তিত্ব ৰক্ষা কৰা শক্ত হ'ব পাৰে। মানে নিৰ্বনীকৰণ মানে বন জংঘল কাটি বা জংঘল মানুহবিলাকে নিজৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে কাটি কুটি ধ্বংস কৰিছে। তো
তো তাৰ প্ৰভাৱত বন্যপ্ৰাণীৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে সেইটোকে আমাক সুধিছে আৰু তাৰে এনচাৰটো আমি ইয়াত লিখিছোঁ ঠিক আছে। তাৰপৰা নেক্সটটো এতিয়া কৈছে পৰিৱেশ, মানে পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে বন্যপ্ৰাণী ধ্বংস কৰাৰ ফলত। এতিয়া কৈছোঁ চোৱা, নিৰ্বনীকৰণে সৰ্বপ্ৰথমে পৰিৱেশত অস্থিৰতা আনে। যেতিয়া গছ গছনি কটা হয় তেতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ে আৰু জলবায়ু উষ্ণ হয়। ফলস্বৰূপে ভূমিগৰ্ভৰ প্ৰাণীৰ স্তৰ হ্ৰাস পায় আৰু বায়ু জল মাটিত প্ৰদূষণ বৃদ্ধি পায়। লগতে বৰষুণৰ পৰিমাণ কমি যায় আৰু মাটিৰ উৰ্বৰতা কমি খেতি বাতিটো বাধা হয়। তোমালোকে ভালদৰে জানা আমাৰ গোটেই পৰিৱেশটো বা আমাৰ গোটেই পৃথিৱীখন কিহৰ দ্বাৰা বৰ্তি আছে? গছ গছনিৰ পৰা। গছ গছনিৰ পৰাই আমাৰ অক্সিজেন প্ৰস্তুত হয়, কাৰ্বন ডাই অক্সাইড শুহি লয়। যদি সেই গছ গছনি নাথাকিব তো আমাৰ পৰিৱেশটো কেনেকুৱা হ'ব? নিশ্চয় বহুত বেয়া হ'ব, য'ত আমি হয়তো জীয়াই থাকিবলৈও সম্ভৱ নহ'ব পাৰে। তো তাৰ বিষয়ে ইয়াত অলপ লিখা হৈছে, তোমালোকে চাই ল'বা। তাৰপৰা আহিলে গাঁৱৰ ওপৰত কিদৰে প্ৰভাৱ পৰিব? তো নিৰ্বনীকৰণৰ ফলত মাটিৰ পানী সংৰক্ষণ ক্ষমতা কমি যায়। ইয়াৰ বাবে ভূগৰ্ভলৈ পানী অৱতৰণ বাধাপ্ৰাপ্ত হয়, যাৰ ফলত বানপানীৰ সম্ভাৱনা বাঢ়ে। লগতে মাটিৰ গাঁথনি আৰু পুষ্টিগুণ হ্ৰাস পায়, যাৰ ফলত গ্ৰাম অঞ্চলত কৃষিৰ ওপৰত বেয়া প্ৰভাৱ পৰে। তো গাঁও অঞ্চলত কেনেদৰে প্ৰভাৱ পৰে? যেতিয়া গছ গছনি নাথাকিব তো মাটিৰ সংৰক্ষণটো কমি যাব, কাৰণ গছ গছনি থাকিলে কি হয়, মাটিবোৰ খামুচি ধৰাত সহায় কৰে, যাৰ ফলত ভূমিস্খলন হোৱাৰ সম্ভাৱনা কমে আৰু কি বুলি কয়, ভূগৰ্ভৰ তলত থকা পানীৰ পৰিমাণো ঠিক থাকে। কিন্তু যেতিয়া তোমালোকৰ গছ গছনি কাটি দিবা তো এইবোৰ গোটেইবোৰ নোহোৱা হৈ যাব। তাৰপৰা নম্বৰ হ'ল নগৰ। তো নগৰ অঞ্চলত বায়ু প্ৰদূষণৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। কল কাৰখানা আৰু যান বাহনৰ ধোঁৱাই বায়ু দূষিত কৰে আৰু গছ গছনি নাথাকিলে এই প্ৰদূষণ ৰোধ কৰিব নোৱাৰি। গছ কাটি পেলোৱাত গছৰ সংখ্যা কমি গৈছে, যাৰ বাবে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে। ঠিক আছে, একেখিনিয়ে কথা। পৃথিৱীটো সেই একেখিনি কথাই আমি ক'ব লাগিব, প্ৰদূষণ হ'ব, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িব। তো ইয়াৰ উত্তৰটো হ'ব কি যে উদ্ভিদবিহীন পৃথিৱীত সালোক সংশ্লেষণ প্ৰক্ৰিয়া বাধা পায়। উদ্ভিদৰ সংখ্যা হ্ৰাস পালে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ হ'ব হ্ৰাস পায়, ইয়াৰ পৰিমাণ বৃদ্ধি পায়। ফলত গ্ল'বেল তাপমাত্ৰা বা গোলকীয় উষ্ণতা বৃদ্ধি পায়। ইয়াৰ দ্বাৰা বৰষুণৰ পৰিমাণ হ্ৰাস পায় আৰু জলচক্ৰত ব্যাঘাত ঘটে, যাৰ পৰা খৰাং সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। তাৰপৰা আহিলে উত্তৰ প্ৰজন্ম, মানে যদিহে এনেকৈ বন্য বা বনাঞ্চল এনেকৈ ধ্বংস কৰি গৈ থকা হয়, ভৱিষ্যতে যি প্ৰজন্ম আহিব তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰিব সেইটো সুধিছে। তো ইয়াৰ এনচাৰটো হৈছে যে যদি বন ধ্বংস হৈ থাকে তেন্তে ভৱিষ্যত প্ৰজন্মক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত বৰফ গলি যায়, যাৰ ফলত প্ৰলয়তুল্য বানপানী আহিব পাৰে। সমুদ্ৰৰ পৃষ্ঠত পানীৰ পৰিমাণ বৃদ্ধি হ'ব, ফলত উপকূলৰ দেশবোৰ পানীত ডুবি যাব। তদুপৰি বনজ সম্পদসমূহ বিলুপ্ত হ'ব, যাৰ ফলত উত্তৰ প্ৰজন্মই এই মূল্যৱান প্ৰাকৃতিক উপহাৰসমূহৰ অভাৱত পৰিব। ইয়াৰ ফলত তেওঁলোকৰ অস্তিত্ব সংকটত পৰিব। তাৰপৰা এইবাৰ সুধিছে তোমালোকৰ কি হ'ব পাৰে। ঠিক আছে, এইটো 4 নম্বৰ প্ৰশ্নটো চাই ল'বা, কিতাপতো আছে কি হ'ব পাৰে, এইটো উল্টা পুল্টা হৈ গ'ল। তাৰপিছত ইয়াত কৈছে যে তোমালোকে আমি গছ কাটি থাকোঁ, যদি গছ কাটি থাকোঁ তেতিয়াহ'লে কি হ'ব পাৰে। তো ইয়াত আমি লিখি থৈ দিছোঁ ধুনীয়াকৈ, চাই ল'বা। একেখিনি কথাই হ'ব, প্ৰদূষণ হ'ব, কাৰ্বন ডাই অক্সাইড বাঢ়িব, গোলকীয় উষ্ণতা বাঢ়িব, সেই একেখিনি কথাই আছে, চাই ল'বা। পানীৰ বাসস্থানত বাধাগ্ৰস্ত হ'লে কি হ'ব, এইটো আছে, এইবোৰ আছে, তোমালোকে চাই ল'বা। ঠিক আছে। তো 5 নম্বৰটো হ'ল তোমালোকৰ উত্তৰ দিয়া যে আমি কিয় জৈৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে। তো জীৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো অতি প্ৰয়োজন, কিয়নো ইয়াত চোৱা কি কৈছে যে আমি কিয় জীৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে। উত্তৰ, জীৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো অতি প্ৰয়োজন, কিয়নো যদি ই সংৰক্ষণ কৰা নহয় তেন্তে প্ৰাণী আৰু উদ্ভিদৰ মাজত থকা পৰস্পৰ সম্পৰ্ক ভঙা যাব পাৰে। ইয়াৰ ফলত খাদ্য শৃংখল আৰু পৰিস্থিতিৰ তন্ত্ৰতো অস্থিৰতা দেখা দিব পাৰে। এই অসন্তুলনত বহু জীৱৰ জীৱন সংকটত পৰি শেষত বিলুপ্ত ঘটিব পাৰে। চোৱা, জীৱৰ বিভিন্নতা মানে কি, এটা অঞ্চলত বিভিন্ন ধৰণৰ জীৱ থাকিব পাৰে আৰু প্ৰতিটো জীৱই থকাটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজন, কাৰণ এটা জীৱৰ ওপৰত আন এটা জীৱৰ নিৰ্ভৰ কৰে, কাৰণ এটা জীৱই আনটো জীৱক খাই জীয়াই থাকে, আনটো জীৱই আনটো জীৱক খাই জীয়াই থাকে। তো কি হয়, যদিহে এটা পৰিৱেশত বা এটা অঞ্চলত যদি এটা জীৱৰ পৰিমাণ বহুত বৃদ্ধি পাই যায়, এটা জীৱৰ পৰিমাণ যদি বহুত কমি যায়, তেতিয়াহ'লে সিহঁতৰ মাজৰ যিটো ভাৰসাম্যতা, সিহঁতৰ মাজৰ যিটো সংৰক্ষণ, সেইটো নোহোৱা হ'ব। ঠিক আছে। তো দুয়োটা জীৱৰ কাৰণেই সেইটো বেয়া কথা। তো গতিকে এইটো সংৰক্ষণ কৰাটো দৰকাৰ হয়। এনেকৈ আছে তোমালোকৰ প্ৰশ্নবোৰ, এইবোৰ চাই ল'বা। ঠিক আছে, ধুনীয়াকৈ মই ক'লা আখৰ
কলা বেকগ্ৰাউণ্ডটো ৰাখি ৰঙা আৰু বগা আখৰত লিখিছোঁ তোমালোকৰ ধৰিবৰ কাৰণে কোনো অসুবিধা নহ'ব ধুনীয়াকৈ চাই ল'বা ঠিক আছে পোষ্ট কৰি পেলাই তো এইদৰে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে